ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ তৃতীয় আৰম্ভ হ'ব। গোটেই অসমতে সিদিনাখন 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে, তেওঁলোকক 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব, ডিচি তাত নগলে হ'ব। যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে, এই আঁচনিখন যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, তেনেহ'লে আপোনালোকৰ কাৰণে কিন্তু ভাল খবৰ। আৰু যিসকল মানুহে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে, সেইসকল মানুহে পইচা আপোনালোকে কেতিয়া লাভ কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমতে সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। আৰু যিসকল মানুহে মানে আপোনালোকৰ নতুন যিটো তালিকা আছে, এই তালিকাখন যদি আপোনালোকে চেক কৰিছে, যদি আপোনালোকৰ নাম ৰিজেক্ট হৈছে, তেনেহ'লে আপোনালোকে নতুন কৰি কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া কিন্তু ছেপ্টেম্বৰৰ 17 তাৰিখৰ পাছত আপোনালোকে আবেদন কৰিব পাৰিব। যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই, সেইসকল মানুহৰ কাৰণে কিন্তু আহিছে ভাল খবৰ, সুবৰ্ণ সুযোগ আহিছে আপোনালোকৰ। যদি আপোনালোকে এইবাৰ এপ্লাই নকৰে, আপোনালোকে 4-5 বছৰৰ ভিতৰতে কিন্তু অৰুণোদয় আঁচনিখন আবেদন কৰিব নোৱাৰিব। তো শীঘ্ৰেই আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহ আপোনাৰ সহায়ত সেইসকল মানুহক আবেদন কৰিব পাৰে। তো বহুত মানে কিন্তু এতিয়ালৈকে আবেদন কৰিব পৰা নাই, আবেদন কৰিব পাৰিব। কি ডকুমেণ্টছ লাগিব? যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থাকিলে আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। আৰু অন্যথা নথিপত্ৰ আপোনালোকৰ হাতত আছে। তো ৰেচন কাৰ্ড থাকিব লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব, ভোটাৰ কাৰ্ড থাকিব লাগিব, আৰু আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰখন লাগিব, আৰু আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব, বেংক একাউণ্ট লাগিব। এইখিনি বস্তু থাকিলে আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কথা আপোনালোকে সকলোৱে শুনা পাইছে যে আপোনালোকে মানে ছেপ্টেম্বৰৰ পৰা আপোনালোকে নতুন কৰি অনুষ্ঠিত হ'বলৈ গৈ আছে অৰুণোদয় 3.0 আঁচনিটো। এই আঁচনিটোত যিসকল মানুহে এতিয়ালৈকে নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই, সেইসকল মানুহে কিন্তু নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। তো এয়াই আছিল কোনো গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। আৰু কিন্তু বহুত মানে মোক কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম আছে, এই ফৰ্মখন ডাউনলোড কৰিব বিচাৰি আছিল। তো মই আপোনালোক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে তাৰে পৰা ডাইৰেক্টলি মানে ফৰ্মখন ডাউনলোড কৰি কিনে চাব পাৰিব। আৰু এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব সেই বিষয়ে কিন্তু অলৰেডি ভিডিঅ' বনোৱা আছে। যদি আপোনালোকে বিচাৰে ভিডিঅ'খন চাই আপোনালোকে নিজে ফৰ্ম ফিল আপ কৰিব পাৰিব, বা আপোনালোকৰ আন কোনোবাৰ ফৰ্মখন ফিল আপ কৰি দিব পাৰিব। তো এয়া আছিল কোনো গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। বহুত মানুহে কিন্তু কমেণ্ট কৰি সুধি আছিল যে আমাৰ ৰেচন কাৰ্ড আছে, আমি এতিয়ালৈকে অৰুণোদয় আঁচনিখন লাভ কৰা নাই। তো যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই, সেইসকল মানুহে নিশ্চয় আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব। আপোনালোকে আবেদন কৰিলে কিন্তু আপোনালোকে এইবাৰ মিছ নহ'বই পাৰ, 100% আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। তো এয়া আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।